এতিয়া আমি জানিম যে ডায়াবেটিস বেমাৰটো আসলতে হয় কি তাৰ কাৰণে আমি দুটা বস্তু জানিব লাগিব এটা হল আমি খানা কিয় খাওঁ আৰু সেকেন্ড ইজ what is the role of insulin in our body অৰ্থাৎ ইনসুলিনে আমাৰ দেহত কি কাম কৰে সো ফার্স্ট অফ অল আমি খানা খাওঁ কিয় কাৰণ আমাৰ ভোক লাগে বাট আমাৰ ভোক লাগে কিয় কাৰণ আমাৰ যেতিয়া শৰীৰত শক্তিৰ অভাৱ হয় শক্তিৰ প্ৰয়োজন হয় তেতিয়া আমাৰ মগজুলৈ সিগন্যাল যায় আৰু মগজুৱে এটা ফিডিং সেন্টাৰ বুলি কয় তাক এক্টিভেট কৰি দিয়ে আৰু তেতিয়া আমাৰ ভোক লাগে সো যদি ব্ৰডলি চাবলৈ যাওঁ সিম্পল ভাষাত আমি খানাৰ পৰা তিনিটা বস্তু পাওঁ গ্লুকোজ প্ৰটিন আৰু কাৰ্বোহাইড্ৰেট গ্লুকোজে আমাক শক্তি দিয়ে প্ৰটিনে দেহৰ গঠনত সহায় কৰে অৰ্থাৎ সেই কাৰণে আমাৰ যিবিলাক জিম যোৱা ল'ৰা ছোৱালী থাকে সেইবিলাকক প্ৰটিন খায় প্ৰটিন খালে কি হয় মাসল বিল্ড আপ হয় দেহৰ গঠনত সহায় কৰে আৰু থাৰ্ড ইজ লিপিড যিয়ে নেকি